তো পলিটেকনিক যিসকল ছাত্ৰী এডমিশ্যন লোৱাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে এডমিশ্যন পোৱাৰ কাৰণে আশাবাদী হৈ আছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব যিসকলে স্পট এডমিশ্যনৰ জৰিয়তে এডমিশ্যন ল'ব অৰ্থাৎ যিসকল পাৰ্চেণ্টেজ একেবাৰে বেয়া তেওঁলোকে ভাবি আছে যে স্পট এডমিশ্যনৰ জৰিয়তে এডমিশ্যনটো ল'ম তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে অফলাইন এডমিশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেকুৱা অৰ্থাৎ ছাত্ৰীসকলে স্পট এডমিশ্যনৰ জৰিয়তে কেনেকৈ এডমিশ্যনটো লোৱা হয় কেনেকৈ ছাত্ৰীক এডমিশ্যনটো পাব লগতে আপোনাক এইটো জনাম যে ছাত্ৰীসকলে কিমান পাৰ্চেণ্টেজ থাকিব লাগিব কলেজ ৱাইজ ব্ৰাঞ্চ ৱাইজ অৰ্থাৎ কোনবিলাক কলেজত বেছি পাৰ্চেণ্টেজ লাগিব আৰু কোনবিলাক কলেজত একেবাৰে কম পাৰ্চেণ্টেজ হ'লেও স্পট এডমিশ্যনৰ জৰিয়তে ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব লগতে আপোনালোকক এইটোও জনাম যে ৰেংক জেনেৰেট কেনেকৈ কৰা অৰ্থাৎ ৰেংক যি লিষ্ট ইয়াতেও বনোৱা হয় স্পটৰ কাৰণে তো এই ৰেংক লিষ্টটো কেনেকৈ বনোৱা হয় কি চাই পিনে ৰেংক বনোৱা হয় আৰু ৰেংক বনোৱাৰ মাজৰ পৰাই কিন্তু আপোনালোকক এডমিশ্যন দিয়া হয় এনেকুৱা নহয় যে সকলোকে স্পট এডমিশ্যনৰ জৰিয়তে এডমিশ্যন দিয়া হয় তেনেকুৱা কিন্তু নহয় বহুতে স্পট এডমিশ্যনৰ পৰা কিন্তু বাদ পৰে এইবাৰ আৰু বেছি পৰিমাণে বাদ পৰিব লগতে আপোনাক এইটো জনাম অৰ্থাৎ এইবাৰ অৰ্থাৎ 2025 চনৰ কাট অফ মাৰ্কটো কিমান যাব পাৰে স্পটত তো আপোনালোকে এইখিনি গোটেইখিনি জানিব পাৰিব যে এডমিশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা হয় স্পটত তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব সকলোখিনি আপোনালোকে বুজি পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাতে সৰু এটা ৰিকুৱেষ্ট যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তো চাওক স্পট এডমিশ্যনৰ কাৰণে প্ৰতি বছৰে কিন্তু এই ৰুলছটো আছে যে স্পট এডমিশ্যন যদি ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰে ইয়াৰ পাৰ্টিকুলাৰলি ন'টিচ তেওঁলোকে জাৰি কৰে কেইবাটাও ন'টিচ আহে যে তেওঁলোকে কোন কলেজত কোনদিনা স্পট হ'ব ৰেজিষ্টাৰ কেণ্ডিডেট আৰু নন ৰেজিষ্টাৰ কেণ্ডিডেট অৰ্থাৎ যিসকলে সমৰ পৰ্টেলত ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ কাৰণে আৰু যিসকলে ৰেজিষ্টাৰ কৰা নাই অৰ্থাৎ অনলাইন এপ্লাই কৰাই নাই তো তেওঁলোকৰ কাৰণেও কিন্তু ইয়াতে এডমিশ্যনৰ সুযোগটো থাকে তো নেক্সট আপোনালোকক এইটো জনাব বিচাৰিছোঁ যে ছাত্ৰীসকলে কিমান পাৰ্চেণ্টেজ থাকিব লাগিব এইবাৰ চাওক পাৰ্চেণ্টেজটো বহুত বেছি গৈছে আপোনাৰ যদি মিনিমাম 50+ আছে তেনেহ'লে সম্ভৱ আপোনালোকে এডমিশ্যন পাই যাব কিন্তু সকলো কলেজত কিন্তু নাপাব যেনেকুৱা AIAEA অৰ্থাৎ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বঙাইগাঁও এনে আৰু কিছুমান আমাৰ কলেজ আছে যেনেকুৱা যোৰহাট তেনেকুৱা কিছুমান কলেজ আছে যিবিলাকত স্পট এডমিশ্যনৰ জৰিয়তে যদি আপুনি এডমিশ্যন ল'ব বিচাৰে আপুনি তথাপিও আপোনাৰ 60 নাইবা 65+ থাকিব লাগিব তেতিয়া আপুনি এডমিশ্যন পাব আৰু কি হৈছে ইয়াতে যে স্পট এডমিশ্যনৰ কাৰণে কিন্তু বহুত চিট খালী নাথাকে প্ৰতিটো ব্ৰাঞ্চত আপোনাৰ কাষ্ট ৱাইজ 2-3টা এনেকৈ কিন্তু চিট খালী থাকে সেইকাৰণে এইবাৰ কি হ'ব যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সেইকাৰণে কাট অফটো ইয়াতেও বেছি যাব অৰ্থাৎ নাম্বাৰ একেবাৰে কম থাকিলে আপুনি কিন্তু চান্স নাপাব আপুনি বেছি থাকিব লাগিব ইয়াৰ উপৰি আপোনাৰ ডকুমেণ্টছখিনি সম্পূৰ্ণ ডকুমেণ্টছখিনি আপুনি কমপ্লিট থাকিব লাগিব ইনকমপ্লিট থাকিলে কিন্তু আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব পাৰ্চেণ্টেজ বেছি থাকিলেও স্পটৰ পৰা আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব সেইকাৰণে আপোনালোকে আগতীয়াকৈ ডকুমেণ্টছখিনি প্ৰিপাৰেশ্যন কৰি ৰাখক আপোনাৰ কাষ্ট কেটেগৰী ৱাইজ লগতে আপোনালোকে এনেকুৱা কলেজত আপুনি যাব লাগিব আপোনাৰ মাৰ্ক অনুযায়ী যাতে আপুনি এডমিশ্যনটো পাই যায় তো আপুনি কোন কলেজত যাব লাগিব আপোনাৰ মাৰ্ক হিচাপত তো সেই বিষয়ে মই আপোনাক জনাম ভেকেঞ্চি লিষ্ট আহিব কাট অফ ৰেংক লিষ্ট আহিব স্পট এডমিশ্যন আগতে মই আপোনাক নিশ্চয় জনাম আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপুনি ভিডিঅ' ন'টিফিকেশ্যনবিলাক পাই থাকে আৰু আপুনি কোন কলেজত যাব লাগিব সেইটো আপোনালোকে গম পাই যাব তো নেক্সট আপোনালোকক জনাম যে ৰেংক ইয়াতে কেনেকৈ বনাব অৰ্থাৎ ৰেংক জেনেৰেট কেনেকৈ কৰিব ইয়াতে চাওক যদি আমি ধৰি লওঁ যিকোনো এটা কলেজত যদি আমি ধৰি লওঁ গুৱাহাটী আসাম ইঞ্জিনিয়াৰিং কলেজত যদি ধৰি লওঁ সেইটো যদি আমি চিভিল ব্ৰাঞ্চটো ধৰি লওঁ তাতে চিভিল ব্ৰাঞ্চ ধৰিলেও কেইবাটাও কাষ্ট কেটেগৰী ছাত্ৰীয়ে কিন্তু তাতে এডমিশ্যন ল'ব পাৰিব যেনেকুৱা আনৰিজাৰ্ভড হওক OBC হওক SC হওক ST হওক ইয়াৰ পিছত মৰাণ এইবিলাকো হওক কিন্তু চাওক ইয়াতে কিমানটা কিন্তু কাষ্ট আছে কিন্তু সিমানখিনি চিট খালী নাথাকে 2-4টা 5টা 10টা এনেকৈ চিট খালী থাকিব এনেকৈ দেখিবলৈ পোৱা যায় হয়তো জেনেৰেল কাৰণে 2টা আছে SCৰ কাৰণে 2টা আছে OBCৰ কাৰণে হয়তো এটা আছে ST প্লানৰ কাৰণে হয়তো এটা আছে PWৰ কাৰণে হয়তো এটা আছে এনেকৈ কিন্তু থাকি যাব বেছি অংক নাথাকে এনেকৈ থাকিলে আপুনি যিমান মানে ছাত্ৰীয়ে তাতে এটেণ্ড কৰিব অৰ্থাৎ তাতে পাৰ্টিচিপেট কৰিব সকলোকেইটা ডকুমেণ্ট তেওঁলোকে কালেক্ট কৰিব আৰু তেওঁলোকৰ গোটেইকেইটা চিৰিয়েল ৱাইজ ৰেংক এটা বনাব অৰ্থাৎ এটা লিষ্ট বনাব লিষ্ট বনাই যিকেইটা টপত থাকিব ওপৰত থাকিব অৰ্থাৎ ওপৰৰ কেইটাক কিন্তু এডমিশ্যনটো দিয়া হ'ব এতিয়া ধৰি লওক আনৰিজাৰ্ভড যদি 10টাৰ ভিতৰত ধৰি লওক আপোনাৰ 3টা চিট খালী আছে তো 3টা চিট আনৰিজাৰ্ভড যিসকল ছাত্ৰী থাকিব তাৰ মাজৰ পৰা যিসকলৰ হাই আছে পাৰ্চেণ্টেজটো বেছি এই ওপৰৰ 3টা নাইবা 3জন ছাত্ৰীয়ে কিন্তু এডমিশ্যন দিব বাকী কেইজনক কিন্তু এডমিশ্যনটো নাপাব
সেইকাৰণে আপুনি কোনটো কলেজ যাব লাগিব মই আপোনাক নিশ্চয় এই বিষয়ে আভাস দিম আপোনাক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে কিন্তু ৰ্যাঙ্ক জেনাৰেট কৰি তাৰ পিছত কিন্তু এডমিশনটো লোৱা হ'ব মন ৰাখিব এই স্পট এডমিশনটো এদিনেই হ'ব এদিনৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব আৰু ডকুমেন্টছখিনি আপোনালোকে গোটেইখিনি মানে কমপ্লিট থাকিব লাগিব ইনকমপ্লিট থাকিলে কিন্তু আপোনাৰ পাৰ্চেন্টেজ বেছি থাকিলে আপুনি বঞ্চিত হৈ যাব তো আৰু আপোনালোকে এইবাৰ কাট অফ মাৰ্কটো কিমান যাব পাৰে এইটো দুজন সুধিছে যে এই স্পট এডমিশন এইবাৰ কাট অফ মাৰ্ক কিমান যাব কাট অফ মাৰ্কটো বহুত বেছি যাব এনেকুৱা কিছুমান কলেজ আছে য'ত কাট অফ মাৰ্কটো 70+ যাব ইছাই এডমিশন হ'লেও তাতে কি হ'ব 70+ যাব কাৰণ 70 থকা ষ্টুডেণ্ট বহুত আছে যে তেওঁলোকে এতিয়াও সিট পোৱা নাই 65 68 69 এনেকুৱা বহুত ষ্টুডেণ্ট আছে যে তেওঁলোকেও ইয়াতে এতিয়াও এডমিশন পোৱা নাই তো আপোনালোকে এইটো বিষয়ে জানিব পাৰিব যেতিয়া ইয়াতে ৰ্যাঙ্ক লিষ্টটো ইয়াতে আহিব আৰু কাট অফ লিষ্টটো আহি যাব তেতিয়া আপোনালোকে এইটো বুজি পাব যে কিমান পাৰ্চেন্টেজ লৈকে ছাত্ৰছাত্ৰীসকলে এডমিশনটো পাই গৈছে তো এইখিনি আছিল যে অফলাইন এডমিশনৰ সম্পূৰ্ণটো প্ৰক্ৰিয়া ইয়াৰ ভিতৰত আপোনাৰ যদি কোনো কনফিউজ আছে আপোনালোকে কমেন্ট কৰিব নিশ্চয় আপোনালোকে এনসাৰ পাব আৰু আপোনালোকে স্পট এডমিশনৰ যদি আপুনি এডমিশন যদি ল'ব বিচাৰিছে আপোনাৰ পাৰ্চেন্টেজ একেবাৰে কম ধৰি লওক 50 বা 55 53 ধৰি লওক আপোনাৰ 50 তলত আছে নাইবা 60 ডাউনত আছে তেনেহ'লে আপোনালোকে স্পট এডমিশনৰ জৰিয়তে এডমিশনটো ল'ব পাৰিব আপুনি কোন কলেজ যাব লাগিব আপুনি কোন ব্ৰাঞ্চত আপুনি সিলেক্ট কৰিব লাগিব সেই বিষয়ে মই আপোনাক নিশ্চয় জনাম আপুনি স্টেপ বাই স্টেপ আপোনাক জানিব পাৰিব চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপুনি ভিডিঅ' নটিফিকেশনবিলাক পাই থাকিম তো এইখিনি আছিল আপোনাৰ যদি কিবা জানিব লগা আছে কমেন্ট কৰিব নিশ্চয় আপোনাৰ কমেন্টৰ এনসাৰ আপোনালোকে পাই যাব